বৰগাঁও কেতেকীজাৰ মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে চিত্ৰলেখা মহোৎসৱ। কামৰূপ জিলাৰ অন্তৰ্গত বৰগাঁও কেতেকীজাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত দীঘলী বিলৰ পাৰত প্ৰাকৃতিক পৰিৱেশত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতাৰ মহা আয়োজন কৰা হয়। পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালকৈ পতাকা উত্তোলন, বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বৰগাঁও কেতেকীজাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপাংকৰ কুমাৰ গোস্বামী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰী মিলন চন্দ্ৰ দাস, প্ৰাক্তন ছাত্ৰ অমৰজ্যোতি দাস, অতুল বড়ো, মুকুন্দ দাস, বিকাশ দাস, বিশিষ্ট সমাজকৰ্মী হৰকান্ত দাস, ধৰ্মকান্ত দাস, শিক্ষক শচীন দাসৰ উপৰিও বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই চিত্ৰলেখা মহোৎসৱত। পৰিৱেশটো ৰাতিপুৱাৰ পৰা উদুলি মুদুলি পাইছো আৰু মাঘৰ বিহুৰ পিছত পুনৰ এই অঞ্চলটো এটা মাঘৰ বিহুৰ এটা উৎসৱ পোৱাৰ দৰে পাইছে আৰু আমি পুৰা দেখি আছো। মোৰ বাওঁফালে প্ৰধান শিক্ষক আছে, সোঁফালে পৰিচালনা সমিতিৰ সভাপতি মহোদয় আছে আৰু আমি কিছু বছৰ ধৰি এই অনুষ্ঠানটোৰ লগত জড়িত আছো আৰু পাব্লিক স্কুল চিষ্টেমৰ যি উত্তৰণ হ'ব লাগে বুলি আমি সদায় যিটো কৈ আহিছো আৰু তাৰ লগত আমি অনুষ্ঠানটো দেখিছো। ৰাইজ ইয়াত জড়িত হৈছে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত এই অনুষ্ঠানটো হৈছে। গতিকে এখন আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ জৰিয়তে এটা ভিতৰুৱা অঞ্চলত গোটেইখিনি সকলোকে লগ লগাই এনেকুৱা এটা অনুষ্ঠান পতাটো আজিৰ দিনৰ কাৰণে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ কাৰণে এটা শুভ সংকেত আৰু শুভ বাৰ্তা। আৰু আমি আশা কৰো এই বাৰ্তাৰ জৰিয়তে এটা খুব ডাঙৰ উদুলি মুদুলি পৰিৱেশৰ মাজত এটা বিদ্যায়তনিক পৰিৱেশ গঢ়ি উঠক তাৰে কামনা কৰিছো। আৰু লগতে ইয়াৰ লগত জড়িত অনুষ্ঠানটোৰ লগত জড়িত সদৌতুলে আমি আজিৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে ওলগ জনাইছো। ৩খন পতাকা উত্তোলন হৈছে। আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন হ'ল, আমাৰ বিদ্যালয়ৰ পতাকা উত্তোলন হ'ল, আমাৰ চিত্ৰলেখা মহোৎসৱৰ পতাকা উত্তোলন হ'ল। এই ৩খন পতাকা উত্তোলনৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হ'ল আৰু এতিয়া ইয়াৰ পিছত আমাৰ সাহিত্য অনুষ্ঠান এটা হ'ব আৰু সন্ধিয়ালৈকে আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমৰ সফলতাৰে 4টা বৰ্ষ অতিক্ৰম। 28 জানুৱাৰী 2024 ইংৰাজী তাৰিখ দেওবাৰে অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমে আয়োজন কৰিছে 4ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান। দিনজোৰা বাৰ্ণাঢ্য কাৰ্যসূচীৰে আমিনগাঁও চাৰিআলিত অনুষ্ঠিত কৰা হ'ব বৰ্ষপূৰ্তি অনুষ্ঠান। বৰ্ষপূৰ্তি অনুষ্ঠানতে প্ৰদান কৰা হ'ব জীৱনজোৰা সাধনা বঁটা, লাচিত বৰফুকন ইছমাইল ছিদ্দিকী সমন্বয় বঁটা আৰু বৰলুইত বঁটা। আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ। বহুতো আকৰ্ষণীয় পুৰস্কাৰৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত আছে সৰ্বমুঠ ৪৬,০০০ টকাৰ প্ৰাইজ মানি। অংশগ্ৰহণৰ বাবে আগতীয়াকৈ প্ৰ-পত্ৰ পূৰণৰ বাবে যোগাযোগ কৰক 9435114666 70024728113 600397189 9435041611। ধন্যবাদ।